গুৱাহাটী মহানগৰীত যুৱকজনে আৰম্ভ কৰিছিল জীৱন সংগ্ৰাম। মাত্ৰ 700 টকা মাহিলী বেতনৰ বিনিময়ত তেওঁ এটি নৈশ বাছৰ কাউণ্টাৰত অহৰহ কৰিছিল কাম। আমাৰ ঘৰৰ ওচৰৰ দাদা এজনে মোক এটা জেগাত মানে কাউণ্টাৰ এটাত সোমোৱাই দিলে, কাউণ্টাৰ লগতে কুৰিয়াৰ ছাৰ্ভিচ। আৰু সেই তেতিয়াতো তেনেকুৱা ধৰক 2001-2 চনত ধৰক মানে কোনো ধৰণৰ মানে দৰমহাটো আৰু তেনেকুৱা নহয়, মাত্ৰ অকল নিয়ম মাত্ৰ 700 এটা দিছিলে। আৰু মই যিহেতু একো নাজানোৱেই, মোৰ এইটো বিষয়ে অভিজ্ঞতা নাই, মই যিহেতু মানে এই লাইনটোত মোৰ একোৱেই অভিজ্ঞতা নাই। 700 দৰমহা দিলে, তাত কৰিলোঁ, 1.5 বছৰমান কাম কৰিলোঁ, তাত মই জানিলোঁ কেনেকৈ কি বস্তু হয়। কিন্তু এনেদৰে কাউণ্টাৰত দীৰ্ঘদিন কাম কৰাৰ পাছত তেওঁৰ মন মগজুত খেলালে এক নতুন ধাৰণা। নিজে এখন বাছ কিনাৰ চিন্তাই তেওঁক কৰি তুলিলে উদ্গ্ৰীৱ। আৰু মোমায়েকৰ পৰা ধন ধাৰলৈ আনি কিনি পেলালে এখন ছেকেণ্ড হেণ্ড বাছ। কিয় বাছ এখন ল'ব নোৱাৰোঁ, বাছ এখন ল'ব পাৰোঁ নেকি, কিবা এটা ভাবিলোঁ যে এইটো বস্তু কেনেকৈ হয়। তেনেকৈ কথা পাতি থাকোঁতে 2008 মানত নগাঁও এজন মানে তেখেতে চাকৰি কৰে, চাহাৰত একাউণ্টেণ্ট আছিলে, তেখেতে এখন গাড়ী ল'লে, আপোনাৰ পাঞ্জাৱত বনাই আনিছিলে JCBL-ত। তেখেতে 1 বছৰমান চলোৱাৰ পিছত তেতিয়া সেই প্ৰেৰণা কাউণ্টাৰ থকাৰ কাৰণে আমাৰ লগত বহুত চিনাকি হৈ যায়। ক'ৰবাত কিবা এটা ওলাই আহিলেহে মানুহখিনিৰ লগত চিনাকি হয়। তেনেকৈ চিনাকি হ'লেও তেখেতৰ লগত, তেখেতে কয় লাষ্টত চলাব নোৱাৰি, তেখেতে ক'লে প্ৰাণজিত কিবা গাড়ীখনৰ কিবা এটা কৰিব পাৰি নেকি। কৈছোঁ যদি কিবা সুবিধা হয় আমাকে দিয়ক, আমিয়ে চলাওঁ। বহু বাধা, বহু বিঘিনি, বহু প্ৰতাৰণা নেওচি তেওঁ আগুৱাই গ'ল পৰিবহণ ব্যৱসায়ী হোৱাৰ দিশত। আৰু এতিয়া তেওঁ প্ৰাণজিত ট্ৰেভেলছ নামৰ 14খন বিলাসী নৈশ বাছেৰে ভৰা এটি প্ৰায় 3.5 কোটি টকীয়া পৰিবহণ কোম্পানীৰ স্বত্বাধিকাৰী। এতিয়া আমাৰ দুটা ছেক্টৰে গাড়ী আছে, আপোনাৰ এটা হ'ল ভাৰত বেঞ্চ আৰু এটা অশোক লেলেণ্ড। অশোক লেলেণ্ডৰ নন AC 37 চিটাৰ থাকে, নন AC 37 চিটাৰ আপোনাৰ 2x1 হয়, সেইখিনি জেনেৰেল। আৰু অশোক লেলেণ্ডৰ এখন AC বনাই আনিছোঁ, সেইখনো 37 চিটাৰ, খালি জাষ্ট সেইখন AC। তাৰপিছত 2019 আগষ্ট মাহত এটা নতুন ভাৰত বেঞ্চ আমাৰ যিহেতু অসমত আহিলে ছাৰ্ভিচিং চেণ্টাৰ, তেতিয়া আমি দুখন ভাৰত বেঞ্চ ল'লোঁ। সেই দুখন আপোনাৰ 4 চকাই ছাছপেনশ্যন, মানে সেইখনৰ এটাই মানে আপোনাৰ ভাল যেন আপুনি আগফালৰ ছিটটোত বহি গ'লেও যেনেকুৱা পাব, একদম লাষ্টৰ ছিটটোত বহি গ'লেও কমফৰ্টটো সেই একে পাব। সেই ভাৰত বেঞ্চখনৰ সেইটোৱে এটা আপোনাৰ ফুল্লি ছাছপেনশ্যন হয় আৰু কমফৰ্ট হয়। যে কিমান কোটিমান টকাৰ বাছ এতিয়া আপোনাৰ হাতত আছে? এতিয়াও ধৰক মোৰ 3.5 কোটি টকা গাড়ী মোৰ হাতত আছে। প্ৰাণজিত বৰা নামৰ এজন যুৱ ব্যৱসায়ী সংগ্ৰামৰ কাহিনীয়ে। কওকচোন, এই গাড়ীখনৰ লগত কি স্মৃতি আপোনাৰ জড়িত হৈ আছে? এইখনে মোৰ প্ৰথম গাড়ী, যিখনৰ কথা আপোনাক মই কৈছিলোঁ যে মামাই মোক পইচা দিয়া পইচাই এইখনেই প্ৰথম গাড়ী আৰম্ভণি। ছেকেণ্ড হেণ্ড আছিল? হয়, ছেকেণ্ড হেণ্ড আছিলে। ক'ৰ গাড়ী আছিলে? এইখন নগাঁও আছিলে, তেখেত অ'নাৰ নগাঁও হয়। এইখন প্ৰথম কিনিছিলে? হয়। তাৰপিছত আপোনাৰ প্ৰাণজিত ট্ৰেভেলছ ছেকেণ্ড হেণ্ড গাড়ী ষ্টাৰ্ট হৈছিলে? হয়, ছেকেণ্ড হেণ্ড গাড়ী ষ্টাৰ্ট হৈছিলে। তাৰপিছৰ পৰা 2016 পৰা বৰ্তমান গোটেইখনেই নতুন গাড়ী। চব নতুন গাড়ী? হয়। এতিয়া প্ৰাণজিত ট্ৰেভেলছ এক চিনাকি নাম। আৰামদায়ক দীঘলীয়া যাত্ৰাৰ বাবে যাত্ৰীৰ প্ৰথম পছন্দৰূপে বিবেচিত হৈ আহিছে প্ৰাণজিত ট্ৰেভেলছ। যিহেতু এজন যাত্ৰীয়ে নৈশ যাত্ৰা কৰিব, তেখেতৰ মানে নৈশ যাত্ৰাটোত আৰামদায়ক হ'ব লাগে। যে ধৰক তেখেতে বহি আছে, ৰাতি ধৰক আগৰজনে আহি পেলাই তেখেতৰ যেন গাত ভৰিটো নালাগে, মানে ছিটটো আহি তেখেতৰ ভৰিত নালাগে, সেইটো এটা চাব পাৰে। কাৰণ সেইকাৰণে আমি স্পেচ ৰাখোঁ। এইখন গাড়ী ধৰক আমাৰ 37, আমি যদি কিবা কাৰণত বহাব বিচাৰোঁ, আমি পইচা ইনকম কৰিম বুলি আমি 40টা ছিট দিব পাৰোঁ, সেইটো হিচাপে দিয়া নাই। সেইটো ল'লে যাত্ৰীসকলৰ অসুবিধা হ'ব। ৰাতি এটা যিহেতু 11 ঘণ্টা 10 ঘণ্টা জাৰ্ণি, তেখেতসকলে কমফৰ্টটো ফিল কৰিব। আৰু সেইকাৰণেই আজি ধৰক প্ৰাণজিত ট্ৰেভেলছ বিচাৰি আহে। আৰু আপোনাৰ ক্লিনটো যিহেতু যিমানখিনি পাৰোঁ, মই কোৱা নাই যে মোৰ গাড়ীখন 100%এই আপোনাৰ মানে চাফ চিকুণ, কিন্তু মই যিমানখিনি পাৰোঁ 90%, 85% মই চাফা হোৱাটো বিচাৰোঁ। মই নিজেও গাড়ীৰ ভিতৰত আহি নিজেই চাওঁ। আৰু আপুনি চাব পাৰে পৰ্দা, এইখিনি পৰ্দা আপুনি চাব পাৰে। যদি মানে মই কোৱাৰ পিছতো যদি কেতিয়াবা অসুবিধা পায়, আৰু মোৰ নম্বৰ ডাইৰেক্টলি দিয়া থাকে, যাত্ৰীসকলক মই অনুৰোধ কৰিছোঁ যে কোনোবাই যদি কিবা কাৰণত জাৰ্ণি টাইমত যদি অসুবিধা পায়, সেইখিনি মোক ডাইৰেক্টলি জনাব পাৰে। আৰু মই যিমান পাৰোঁ, মই কোৱা নাই যে 100%এই মই ছাকচেছ মানে কৰিব পাৰিম, কিন্তু মই যিমান পাৰোঁ তেখেতসকলৰ কথা ৰাখিবলৈ চেষ্টা কৰিম। যোৰহাটত জন্মগ্ৰহণ কৰা অত্যন্ত সাহসী আৰু কঠোৰ পৰিশ্ৰমী যুৱ ব্যৱসায়ী প্ৰাণজিত বৰাৰ সংগ্ৰামৰ কাহিনী তেওঁৰ মুখেৰে জানো আহক। যোৰহাটৰ এজন যুৱক, আপুনি যদি আপোনাৰ ষ্টৰিটো আমাক কয়, যোৰহাটৰ এজন যুৱক
কি কষ্ট কৰিছিল আপুনি গাড়ী কিনাৰ আগত কেনেধৰণে গাড়ী কিনিবলৈ সক্ষম হ'ল কেনেধৰণে ট্ৰেভেলছ ইণ্ডাষ্ট্ৰিটো কৰিবলৈ সক্ষম হ'ল যোৰহাটৰ মানে অৰিজিনেল ঘৰ হ'ল যোৰহাট কিন্তু দেউতাৰ ব্যৱসায়িক সূত্ৰে আমি গুৱাহাটীৰ বাসিন্দা হ'লোঁ আৰু দেউতাৰ ব্যৱসায়িক সূত্ৰে যিহেতু আমি 93ত আহিছিলোঁ 2000লৈকে ব্যৱসায়িক সূত্ৰে গুৱাহাটীতে আছিলোঁ 2001ত দেউতা ঢুকালে আমাৰ জীৱনলৈ এটা অমানিশা নামি আহিল যিহেতু আমাৰ মই দাদা আছিলে আৰু মই আৰু মা দাদা বেংগলত পঢ়ি আছিলে বেংগলত পঢ়াও আধা কৰি দাদা গুচি আহিলে এনেকৈ এটা অমানিশা নামি আহিল এতিয়া আমাৰ এটা সেইকণ টাইমত ধৰক সেই আৰম্ভণি মানে ঢুকোৱাৰ পিছত ছমাহলৈকে আমাক বহুতখিনি মানুহে সহায় কৰিছে ঘৰৰ মামা পৰা ধৰি খুৰা পৰা ধৰি চবেই সহায় কৰিছে কিন্তু ছমাহ প্ৰত্যেকবাৰতে সহায় কৰি দিব নোৱাৰে ছমাহলৈকে ধৰক এটা পৰিয়াল দেউতাক এজন ঢুকোৱাৰ পিছত বহুতে চাব পাৰি তাৰপিছত আমি নিজে দাদা মই ভাবিলোঁ যে আমি কি কৰা যায় দাদাই বেংগলোৰ গ'ল বেংগলোৰত তেওঁ সমাপ্ত কৰি তেওঁ আহিলে তাৰ বেংগলোৰ যোৱা টাইমতে মই গুৱাহাটীত মই চালোঁ যে মই কেনেকৈ কিবা এটা কৰি কিবা এটা চলিব পাৰোঁ তেনেতে মোক আমাৰ ঘৰৰ ওচৰৰ দাদা এজনে মোক এটা জেগাত মানে কাউণ্টাৰ এটাত সোমোৱাই দিলে কাউণ্টাৰ লগতে কুৰিয়াৰ ছাৰ্ভিচ আৰু সেই তেতিয়াতো তেনেকুৱা ধৰক 2001-2 চনত ধৰক মানে কোনো ধৰণৰ মানে দৰমহাটো আৰু তেনেকুৱা নহয় মাত্ৰ অকল নিয়ম মাত্ৰ 700 এটা দিছিলে আৰু মই যিহেতু একো নাজানোৱেই মোৰ এইটো বিষয়ে অভিজ্ঞতা নাই মই যিহেতু মানে এই লাইনটোত মোৰ একোৱেই অভিজ্ঞতা নাই 700 দৰমহা দিলে তাত কৰিলোঁ 1.5 বছৰমান কাম কৰিলোঁ তাত মই জানিলোঁ কেনেকৈ কি বস্তু হয় মোৰ 700টোৱে মোৰ ইম্পৰ্টেণ্ট আছিলে ইম্পৰ্টেণ্ট যে ঘৰখনৰ কিবা এটাও হয় আৰু 2 নম্বৰতে মোৰ আপোনাৰ মানে মোৰ বস্তুখিনি জনাৰ অভিজ্ঞতা এটা হ'ল কেনেকৈ কি হয় সেনেকৈ জানিলোঁ অহাৰ পিছত তাত তেনেকৈ কৰিলোঁ সেই এনেকৈ আমাৰ লগত চিনা পৰিচয় হ'ল সেই 1.5 বছৰত বহুতখিনি মানুহ লগ পালোঁ আৰু ক'ৰবাত কিবা এটা কাম কৰিলেহে কাৰোবাক লগ পোৱা যায় আপুনি ঘৰত বহি থাকিলে কাকো নাপায় আগ্ৰহে কিবা এটা কৰি ওলাই আহক তেতিয়াহে আপুনি কাৰোবাক আপোনাক এনেকুৱা ভাল লাগিব কোনোবাই আপোনাক এনেকুৱা এটা অফাৰ দি দিব যেন আপুনি হেৰি হৈ যাব তেনেতে আমাক এটা মানে আমাৰ কাৰণেই ভাল এটা অফাৰ আহিলে যে তোমালোকে 6 মাইলত এটা কাউণ্টাৰ ল'ব পাৰা এনেকৈ প্ৰেৰণা ভলভ বুলি অসমত এটা নতুন বাছ হেৰি আহি আছে তেওঁলোকে চিলভানীৰ লগত চলাইছিলে ছেপাৰেটলি প্ৰেৰণা ভলভ তেতিয়া অসমত প্ৰেৰণা ভলভ বহুত বাঢ়ি আছিলে ক'লো আমিতো ইমান হেৰি নাই চলোৱা একো প্ৰব্লেম নাই আমি চলালোঁ 3 বছৰমান চলালোঁ দাদা আৰু লগত দাদাকো লৈ আহিলোঁ দাদাও আহি যিহেতু বেংগলোৰৰ পৰা পালেহি দাদাৰ লগত আহি আমি কাউণ্টাৰটো চলালোঁ কাউণ্টাৰটো চলোৱাৰ পিছত আমি কাউণ্টাৰ চলাই বহুতখিনি তেতিয়া লখিমপুৰে প্ৰেৰণা ভলভ বুলি ক'লে অকল লখিমপুৰ আহি যায় সেই তেনেতে মানুহখিনিৰ লগত চিনাকি হ'লোঁ প্ৰেৰণা ভলভ যেতিয়া যোনখিনি মানুহ যায় আমাৰ লগত কথা পাতে যিহেতু আমি আবাৰ চাওঁ মানুহ পালে আমি ইমানেই আগ্ৰহে কথা পাতোঁ বা ইমান হেৰি হয় আমাকো পালে বহুত আগ্ৰহে কয় তেতিয়াই পাই ফোন নম্বৰ আদান প্ৰদানৰ পৰা ধৰি বহুত হেৰি হ'ল তাৰপিছত আমি ভাবিলোঁ কাউণ্টাৰ চলাইছোঁ আমিও কিয় বাছ এখন ল'ব নোৱাৰোঁ বাছ এখন ল'ব পাৰোঁ নেকি কিবা এটা ভাবিলোঁ যে এইটো বস্তু কেনেকৈ হয় তেনেকৈ কথা পাতি থাকোঁতে 2008 মানত নগাঁও এজন মানে তেখেতে চাকৰি কৰে চাহাৰত একাউণ্টেণ্ট আছিলে তেখেতে এখন গাড়ী ল'লে আপোনাৰ পাঞ্জাৱত বনাই আনিছিলে JCBLত তেখেতে 1 বছৰমান চলোৱাৰ পিছত তেতিয়া প্ৰেৰণা কাউণ্টাৰ থকাৰ কাৰণে আমাৰ লগত বহুত চিনাকি হৈ যায় ক'ৰবাত কিবা এটা ওলাই আহিলেহে মানুহখিনিৰ লগত চিনাকি হয় তেনেকৈ চিনাকি হ'লেও তেখেতৰ লগত তেখেতে কয় লাষ্টত চলাব নোৱাৰি তেখেতে ক'লে প্ৰাণজিত কিবা গাড়ীখনৰ কিবা এটা কৰিব পাৰি নেকি কৈছোঁ যদি কিবা সুবিধা হয় আমাকে দিয়ক আমিয়ে চলাওঁ তেনেকৈ তেওঁলোকৰ কৰিলোঁ আৰু লোৱাৰ লগে লগে তেখেতে ক'লে যে মোৰ ডাউন পে'মেণ্টটো ইমান দিছোঁ তেতিয়া ধৰক ডাউন পে'মেণ্ট ইমান নাছিলে তেখেতে গাড়ী লওঁতেও ডাউন পে'মেণ্ট বেছি নাছিলে তেতিয়া ক'লে ইমান পে'মেণ্ট তেতিয়াতো আমাৰ হাতত পইচা নাই ধৰক কাউণ্টাৰ চলাই আমি জমা ঘৰ চৰ চলাই ধৰক মিনিমাম কিবা এটা টকা জমা আছিলে জমা পেলাই মামাক ক'লোঁ যিহেতু সহায়ৰ আগতেতো বহুতখিনি ঘৰৰ মানুহে সহায় কৰিছে মামাক ক'লোঁ মামাই ক'লে তই যদি আগ্ৰহ কৰিছ মামাই মোক সহায় কৰিলে প্ৰথমতে মোক 3,90,000 টকা দিলে আৰু লগত মোৰ লগত মিলাই এনেকৈ 4.5 লাখ টকা এনেকৈ পেলাই মানুহজনক দিলোঁ তাৰপিছত গাড়ী চলাৰ পিছত আকৌ 50,000 দিলে মানে আৰম্ভণি মানে মূলধন হিচাপে মামাৰ 4,30,000 টকা সেই 4,30,000 টকা লৈ বহুতখিনি ঘাট প্ৰতিঘাটৰ বাবে আগবাঢ়িলোঁ গাড়ী ল'লোঁ মানে হেৰি কৰিলোঁ মানে পাৰ্মিট চাৰ্মিট চেঞ্জ কৰিলোঁ আৰু তেখেতৰ নামতে ফাইনেন্স আছে মই লখিমপুৰ চলাম বুলি থিৰাং কৰিলোঁ লখিমপুৰ কাউণ্টাৰৰ লগত চিনাকি হ'লোঁ আৰম্ভণি কৰিয়ে প্ৰথম দিনাখন আপোনাৰ নামঘৰলৈ যাওঁতে গাড়ীৰ বিষয়ে একোৱেই নাজানো নামঘৰলৈ যাওঁতেই মোৰ জখলাবন্ধাত গাড়ী এখনৰ প্ৰব্লেম হ'ল প্ৰথম প্ৰব্লেম হৈছিলে গাড়ীখনৰ চেল্ফৰ কিন্তু গোটেই মেকানিকৰ হেৰি হৈ পেলাই লাষ্টত গৈ থৈ হৈ গ'ল গোটেই ইঞ্জিনৰ মবিল পৰ্যন্ত ডাউন দিব লগা হ'ল একোৱেই অভিজ্ঞতা নাই
সেই ৰাতিটো গোটেই মই মাহঁতক লৈ গৈছিলোঁ, গোটেই ৰাতি মই জখলাবন্ধাত থাকিলোঁ। তাত মোৰ ব্ৰহ্মপুত্ৰ ট্ৰেভেলছৰ বিকাশ বনিয়ে বহুত সহায় কৰিছিলে। তেনেকৈ সেই এটা প্ৰথম জাৰ্ণি আৰম্ভ কৰিলোঁ। গ'ল পূজা শৰাই চৰাই দি আহিলোঁ নামঘৰত। আহি প্ৰথম দিনাখন 24 তাৰিখ, জুলাই মাহৰ 24 তাৰিখ 2009 চন, প্ৰথম লাইন লৈ গৈছে মোৰ বিশ্বনাথ চাৰিআলিতে মোৰ ইঞ্জিনটো চিজ হৈ গ'ল। ইঞ্জিন চিজ হৈ গ'ল। তেতিয়া কাকোৱে নাজানো, তেতিয়া দুজনমানক দিহা পৰামৰ্শ ল'লোঁ। যোনটো এতিয়া অভিজ্ঞতা হৈ গ'ল যে সেই ইঞ্জিনটো মই তাতে খৰচ কৰিলে মোক খুব বেছি 15,000 টকাত ভাল হৈ গ'ল হয়। এতিয়া অভিজ্ঞতা বা, কিন্তু সেই অকণত অভিজ্ঞতা নাছিলে। বহুত দিহা পৰামৰ্শ দিলে। দিয়াৰ পিছত মই সেইখন গাড়ী চলাই পেলাই, ইঞ্জিন বেয়া হোৱা গাড়ীখনত মবিল ঢালি চলাই পেলাই মই তেজপুৰ পালোঁ। বিশ্বনাথ চাৰিআলিৰ পৰা যেতিয়া মই তেজপুৰলৈ চলালোঁ, এঘণ্টা আপোনাৰ জাৰ্ণিত মোৰ গোটেই ইঞ্জিনৰ ব্লকেই শেষ হৈ গ'ল। ব্লক পৰ্যন্ত পিষ্টন চিষ্টন যিমানখিনি ইঞ্জিনৰ বস্তু থাকে চব গুচি গ'ল। তেতিয়া গালফত ভৰালোঁ। কোম্পানী এটাত সোমোৱাৰ লগে লগেতো বিলখনটো হয়েই। তেতিয়াতো এনেওতো ফাইনেন্সিয়েলি উইকেই আছিলোঁ। 1,87,000 মান বিল হৈছিলে। তথাপিও ভাগি পোৱা নাই মই। কিয় মানে মই প্ৰথম অৱস্থাতে মোৰ এনেকুৱা এটা হৈ গৈছে যেন মই তাৰপিছত ক'লোঁ, তেতিয়াও সেই তেনেকৈ এমাহমান তাতে থাকিব লগা হ'ল তেজপুৰ গালফত। মই গুৱাহাটীৰ পৰাই অহা যোৱা কৰিছিলোঁ মেকানিকেল কাম চাবৰ কাৰণে। ট্ৰেভেলাৰত যাওঁ, দিনটো কাম চাওঁ, আকৌ আবেলি ট্ৰেভেলাৰ গৈ আহোঁ। তেনেকৈ মই ভাল কৰি 1,85,000 88,000 টকা বিল হৈছিলে। সেইখিনি বিল দি গাড়ীখন আনিলোঁ। তাৰপিছত ভগৱানে কোৱাত গাড়ীখন চলালোঁ। বৰ্তমান সেই গাড়ীখন মোৰ স্মৃতি হিচাপে আছেই, বৰ্তমান আছেই বাৰু। সেয়ে প্ৰথম আৰম্ভণি। সেই আৰম্ভণি হয়। তাৰপিছত কেনেকৈ আহিলে আপুনি? তেতিয়া গাড়ীখনৰ নাম কি ৰাখিছিলে আৰু প্ৰাণজিৎ ট্ৰেভেলছ কেনেকৈ জন্ম হ'ল, কি হ'ল, তাৰপিছত কেনেকৈ কৰিলে? প্ৰথম গাড়ীখনৰ নাম ৰাখিছিলোঁ মই, কোনো ধৰণৰ নামৰ লৈ মোৰ কোনো ইচ্ছা নাছিলে। মোৰ এটাই এইম আছিলে যে মই গাড়ী এখন লৈছোঁ, মই ইনকম কৰিব লাগে। মোৰ হ'ল মই সেই গাড়ীখনৰ পৰা কেনেকৈ 2 টকা উপাৰ্জন কৰি মই বিজনেছটো আগুৱাই লৈ যাব পাৰোঁ। মই প্ৰথম নেটৱৰ্ক ট্ৰেভেলছটোৱে নাম দিছিলোঁ। নেটৱৰ্ক ট্ৰেভেলছ দিয়াৰ পিছত মোৰ নেটৱৰ্কত মই চলোৱাৰ পিছত নেটৱৰ্কত বহুতখিনি অসুবিধা পালোঁ। নেটৱৰ্কৰ স্বত্বাধিকাৰৰ পৰা মই কোনো ধৰণৰ অসুবিধা পোৱা নাই। যিহেতু মানুহখিনিয়ে সেই গাড়ীখনত গৈ কমফৰ্টেবল ফিল কৰিছিলে, যে জাৰ্ণি এটা কৰিলে লখিমপুৰলৈ 408 কিলোমিটাৰ যিহেতু যায়, সেই গাড়ীখনত গ'লে কমফৰ্টেবল ফিল কৰিছিলে। আৰু তেতিয়া যিহেতু নাম নাছিলে, মোৰ গাড়ীখন ৰঙা ৰং আছিলে আৰু মানুহে টিকেট বিচাৰি আহি নেটৱৰ্কত ৰঙা গাড়ীখনত টিকেট দিয়ক বুলি কয়। এনেতে যেতিয়া ৰঙা গাড়ীখন টিকেট দিয়ক বুলি কয়, তাতে আমাৰ কিছুমান ধৰক মোৰ কম্পিটিটৰ থাকে, যাৰ ধৰক য়েল্ল' কালাৰ আছে। লাষ্টত কি কৰিলে, গাড়ীখনৰ মোৰ কালাৰটো কৰিব ধৰিলে। এনেকুৱা এটা কনফিউজন হৈছিলে যে আপোনাৰ মানে ৰঙা গাড়ী বিচৰাৰ লগে লগে মোৰ গাড়ী কালাৰ দিব লগা হৈছে, ৰঙা গাড়ী কৰি লৈছে। এনেকুৱা বহুত ধৰণৰ হ'ল। এতিয়াও সেই কম্পিউটাৰ মোৰ লগত চলি আছে বাৰু। মই কোৱা নাই যে হেৰি কৰা নাই, কেতিয়াও হেৰি নকৰোঁ। চবৰে চব কথা থাকে। সেই সেনেকৈ তাৰপিছত এজন লখিমপুৰৰ মানে একচুৱেলি মই প্ৰথম 3 মাহ যেতিয়া আৰম্ভণি কৰিছিলোঁ, ৰাতি গাড়ীত যাওঁ, দিনত তাতে ৰেষ্ট লওঁ, আকৌ ৰাতি গাড়ীত আহোঁ, আকৌ ঘৰত ৰেষ্ট লওঁ, আকৌ ৰাতি। মই কণ্টিনিউ গাড়ীত জাৰ্ণি কৰিছিলোঁ পেচেঞ্জাৰৰ লগত। মই মানুহখিনিৰ লগত মানে ক্ল'জলি সোমাই যাব বিচাৰিছিলোঁ, কাৰ কি হয়, কি প্ৰব্লেম হয়। যিহেতু মই গাড়ীখন নতুনকৈ লৈছোঁ, চবৰে দিহা পৰামৰ্শ লৈছোঁ আৰু যথেষ্ট সহায় কৰিছে। এজন অসমীয়া হিচাপে বিজনেছ কৰা হৈছে, সৰু ল'ৰা হিচাপে মোক বহুত যথেষ্ট আশীৰ্বাদ দিছে। এতিয়াও মোৰ লগত বহুতখিনিয়ে মোক, এতিয়াও যদি মোৰ গাড়ীখনৰ কিবা এটা প্ৰব্লেম হয়, ৰাস্তাত যেনেকৈ বেলেগ গাড়ী কিবা এটা অসুবিধা হ'লে, কিবা এটা প্ৰব্লেম ইমান হাল্লা গোল্লা হয়, তথাপি একদম ঘৰৰ গাড়ী হিচাপে মানুহে এতিয়াও হেৰি কৰি আছে। সেয়ে লখিমপুৰবাসী, এতিয়াও মই লখিমপুৰবাসীৰ ওচৰত চিৰকৃতজ্ঞ, কাৰণ তেওঁলোকৰ আশীৰ্বাদ আৰু মৰম চেনেহৰ কাৰণেই মই আজি ইমানখিনিলৈ আগবাঢ়িলোঁ। মানে আৰু লখিমপুৰত আপুনি ষ্টাৰ্টটো লখিমপুৰ পিৰিয়ডতো পাৰ হৈছে আপোনাৰ, কাৰণ আপুনি কৈ লখিমপুৰতে থাকিবগৈ লাগে প্ৰতিবাৰতে। হয়। আৰু মই এটা কথা আপোনাক জানিব বিচাৰিছোঁ, প্ৰাণজিৎ নামটো হয় কিয় আপুনি দিবলগীয়া হ'ল? সেই লখিমপুৰত থাকিব লগা হোৱাৰ কাৰণে আপুনি সোধাৰ কাৰণে কৈছোঁ। মই লখিমপুৰত এঘৰ মানুহ চিনাকি হৈছিলোঁ BFC ৰোডত, মই নাম নকওঁ। যিহেতু মানে ময়ো অসমীয়া হিচাপে মোক যদিও বেলেগে সহায় কৰিছিলে গাড়ী এখন, মই তেওঁলোকক, তেতিয়া মোৰ 3খনমান গাড়ী হৈছিলে, মানে আপোনাৰ 2012-13 চনৰ পৰা। তেতিয়া মানে মই নতুন গাড়ী তেতিয়ালৈকে লোৱা নাই, কাৰোবাৰ গাড়ী লৈয়ে মই হেৰি কৰিছিলোঁ। তেতিয়া আপোনাৰ ধৰক 3খনমান গাড়ী হৈছিলে। মই তেনেকৈ প্ৰথমখন গাড়ীতে তেখেতৰ লগত চিনাকি হৈ তেওঁলোকৰ লগত থকা, কেতিয়াবা গৈ দিনত তেওঁলোকৰ ঘৰতে থাকোঁ, এনেকৈ এটা চিনা পৰিচয় হৈছিলে। তাৰপিছত মই কি কৰিলোঁ, তেওঁলোকৰ ঘৰতে ঘৰৰ মুখৰ আগতে গাড়ী ৰাখে। বহুত দিনৰ পিছত মই গম পালোঁ যে তেওঁলোকে এইখন আমাৰ গাড়ী, প্ৰাণজিতে চোৱা চিতাহে কৰে, আমাৰ হয়। আৰু কি হৈছে, এখন গাড়ী মোৰ ফ্ৰী হৈছিলে। যেনেকৈ মোক বেলেগে সহায় কৰিছিলে, মই তেওঁলোকক সহায় কৰিব গৈছিলোঁ। মোৰ এখন ফ্ৰী গাড়ী তেখেতৰ নামত ট্ৰেন্সফাৰ কৰি মই বেলেগ এখন গাড়ী লৈ দিছিলোঁ।
এখন বাছ এখন লৈ দিয়াৰ পিছত সেই বাছখন আপোনাৰ মানে তেওঁলোকে কি কয় মুখৰ আগত ৰাখে মানে গোটেইখন বাছে তেওঁলোকৰ সেইকাৰণে মই নেটৱৰ্কৰ নামটো অঁতৰাই লাষ্টত ৰঙা গাড়ী আৰু এই কিছুমান প্ৰব্লেম অহাৰ কাৰণে মই নিজৰ প্ৰাণজিত নাম দিব লগা হৈ গ'ল কিন্তু প্ৰাণজিত নাম দিয়াৰ কোনো মোৰ হেৰি নাছিলে কিন্তু প্ৰাণজিত নাম দিয়াৰ পিছত হয় আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন আহিলে আপুনি কি পৰিকল্পনা আৰম্ভ হ'ল তাৰপিছত আপুনি কেনেধৰণে নিজৰ নেটৱৰ্ক বিজনেছটো আকৌ বেছি ডাঙৰ কৰিবলৈ আৰম্ভ কৰিলে প্ৰাণজিত নাম দিয়াৰ পিছত মই যিহেতু নেটৱৰ্কত এনেকুৱাখিনি অসুবিধা হৈ আছিলে মই নেটৱৰ্কৰ স্বত্বাধিকাৰীক ক'লোঁ ছাৰ মই ইয়াতে অকণমান অসুবিধা পাইছোঁ আৰু যিহেতু আপোনালোকৰ তাতে মোৰ একো বেলেগ অসুবিধা পোৱা নাই আপোনাৰ পৰাও মই একো অসুবিধা পোৱা নাই যিহেতু মই কাৰো লগত মানে তৰ্কাতৰ্কি কৰিব বিচাৰোঁ চবেই জ্যেষ্ঠজন চবৰ লগতে সন্মান কৰি থাকোঁ মই নিজেই সেইকাৰণে এপ্লিকেশ্যন কৰি তেখেতক মই যে কৈছোঁ মই নিজৰ বাবকে এটা মই ASTC বাছ চলাব বিচাৰোঁ তেখেতসকলক মই চিঠি আকাৰে তেখেতক জনাইছোঁ স্বত্বাধিকাৰক বহুত হেল্পফুল হয় গৈ যেতিয়া পিংকু দত্ত ছাৰক লগ কৰিছিলোঁ লগালগে মোক কৈছিলে যে চলোৱা তাৰপিছতো তেখেতক মই যিহেতু ডাইৰেক্টলি ওলাই অহা নাই তেখেতে মোক ইমান এটা প্লেটফৰ্ম দিলে প্ৰথম অৱস্থাত তাৰপিছত মই তেখেতক মানে নিজে গৈ জনাই যে মোৰ নিজৰ অসুবিধা হৈছে মই কাৰো বিষয়ে কাকো তেতিয়া ক'ব যোৱা নাছিলোঁ মই মোৰ এনেকুৱা ৰঙা গাড়ী কিবা গাড়ী মই কাৰো কথাই ক'ব যোৱা নাছিলোঁ খালি জাষ্ট ক'ব গৈছোঁ যে মোৰ অসুবিধা হৈছে মোৰ পেচেঞ্জাৰ বুকিঙত অকণমান ইয়াত প্ৰব্লেম হৈছে মই নিজে ASTCলৈ গুচি যাওঁ তেনেকৈ মই ASTCলৈ ডাইভাৰ্ট হৈছিলোঁ আৰু মই আৰু এটা কথা এইকণতে আপোনালোকক জানিব বিচাৰিছোঁ হয় এখন ছেকেণ্ড হেণ্ড গাড়ীয়ে প্ৰাণজিতৰ যাত্ৰা আৰম্ভ হৈছে হয় যেতিয়া আজি প্ৰাণজিত ট্ৰেভেলছ হয় এখন ছেকেণ্ড হেণ্ড গাড়ী যিখন গাড়ী বাৰে বাৰে আপুনি সমস্যাত পৰিছিলে আৰু আপুনি ধৈৰ্য শক্তিৰ জহত আজিও উভতি থাকিলে হয় কিন্তু মই এইকণতে আৰু এটা কথা জানিব বিচাৰোঁ যে এতিয়া আপুনি যিটো নেটৱৰ্কৰ কথা ক'লে প্ৰাণজিত ট্ৰেভেলছ নেটৱৰ্ক সেই নেটৱৰ্কটো কেনেকৈ বনাইছিল মানে মই এই কথা জানিব বিচাৰোঁ তাৰ কাৰণে কিবা বিশেষ পাৰ্মিশ্যন প্ৰয়োজন হৈছিলে নে বেলেগ নেটৱৰ্ক ট্ৰেভেলছ বনোৱাৰ আগতে আপুনি বনাব পাৰিছিলে নে কি প্ৰয়োজন হৈছিলে প্ৰাণজিত ট্ৰেভেলছ বনাবলৈ একো প্ৰয়োজন নাছিলে ASTC এটা ডাঙৰ প্লেটফৰ্ম দিছিলে যিহেতু মই নেটৱৰ্কৰ পৰা ওলাই গৈ যিহেতু মই এখন ASTCত এপ্লিকেশ্যন কৰিছিলোঁ 2013ত তেতিয়া মই মানে MD ছাৰক যেতিয়া দিছিলোঁ যে মই নেটৱৰ্কত মোৰ 4খন গাড়ী চলি আছিলে মই আপোনালোকৰ তাত চলাব বিচাৰোঁ তেখেতসকলে মোক এটা কাউণ্টাৰ দিছিলে ISBDত প্ৰথম ISBDত ছেপাৰেটকৈ কাউণ্টাৰ হিচাপে প্ৰাণজিত ট্ৰেভেলছে পাইছিলে প্ৰথম ASTC আছিলে তাৰপিছত প্ৰাণজিত ট্ৰেভেলছৰ কাউণ্টাৰ এটা আছিলে তেওঁলোকে প্লেটফৰ্ম দিলে তাৰপিছত মোৰ গণেশগুৰিত কাউণ্টাৰ আছিলে পল্টন বজাৰ ভিতৰত ASTCৰ ভিতৰত কাউণ্টাৰ দিলে সেইকাৰণে মোৰ কোনো অসুবিধা হোৱা নাছিলে আৰু সেনেকৈ লখিমপুৰতো মোৰ পূৰা পাঞ্জাৱ হোটেলৰ ওচৰত যোনটো প্ৰেৰণাৰ আগৰ কাউণ্টাৰ আছিলে সেইটো কাউণ্টাৰ মোৰ ঘৰুৱা টাইপ মানে হেৰি হৈ গ'ল তাতে বুকিং কৰা হৈছিলে সেইকাৰণে চাৰিওফালৰ পৰা সুবিধা পোৱাৰ কাৰণে আজি মই ইমানখিনিলৈ হেৰি কৰিছোঁ এতিয়া প্ৰাণজিত ট্ৰেভেলছত কিমান সদস্য আছে আপোনাৰ গাড়ী আৰু কিমান কৰ্মচাৰী আছে গোটেইখিনি যদি এবাৰ কয় এতিয়া নিজাববীয়াকৈ ধৰক মোৰ অফিচত এতিয়া আউটছাইডটো নহয় যদি গুৱাহাটী ছাইডৰ পৰা কওঁ মোৰ টোটেল 55 মান ষ্টাফ আছে মানে একচুৱেলি ড্ৰাইভাৰ বুলি কোৱা মই এইটো শব্দ ব্যৱহাৰ কৰিবলৈ খুবেই বেয়া পাওঁ যিহেতু তেওঁলোকে গাড়ীখন চলাই যায় তেখেতসকলক মই কোচ কেপ্টেইন বুলি কৈছোঁ কোচ কেপ্টেইন হিচাপে আছে আমাৰ গাড়ী মানে ষ্টাফ কণ্ডাক্টৰ হিচাপে আছে আৰু যিখিনিয়ে বুকিং কৰে ধৰক খানাপালৈকে যায় চেকিং ইনস্পেক্টৰ হিচাপে যিহেতু খানাপালে এইটো কাৰণেই যায় যেন ISBD পৰা খানাপালে যিখিনি মানুহে পেচেঞ্জাৰ পিক আপ থাকে সেই মানুহখিনি অসুবিধা নহ'বলৈ এজন এখন গাড়ীত আমি ষ্টাফ হিচাপে পঠাওঁ যে মানুহখিনি উঠাৰ কাৰণে অসুবিধা নহয় আৰু সেই বস্তুখিনি দি আছোঁ কাৰণে আজি মানে গোটেই সেইখিনিয়ে মোক গ্ৰহণ কৰিছে এতিয়া প্ৰাণজিত গাড়ী কিমান হ'লগৈ আপোনাৰ সংখ্যা আপোনাৰ কোম্পানীত প্ৰথম 2009ত আৰম্ভ হোৱা গাড়ীখনলৈ যদি মই হিচাপ কৰোঁ 14খন গাড়ী হৈছে হয় এতিয়া অসমৰ কোন কোন ঠাইলৈকে আপুনি কভাৰ কৰিব পৰা হৈছে বৰ্তমান মই লখিমপুৰতে আছিলোঁ তিনিচুকীয়া চলাইছিলোঁ কিন্তু তিনিচুকীয়াত মই কিবা বিশেষ অসুবিধা মানে অসুবিধা বেলেগ একো নহয় মোৰ মানে এতিয়া ফ্ৰেণ্ড চাৰ্কল এনেকুৱা বাছৰ ক্ষেত্ৰত হৈ গ'ল যে মই কাৰোবাৰ ফ্ৰেণ্ড চাৰ্কলৰ কথা চিন্তা কৰি মই বহুত লাইনত সোমাব পৰা নাই এতিয়া লখিমপুৰ লাইন আপুনি কৰি হয় এতিয়া ক'ৰ পৰা ক'লৈ চলে আপোনাৰ গাড়ীখন গুৱাহাটী লখিমপুৰ চলে গুৱাহাটী ধেমাজি চলে আৰু গুৱাহাটী ঢকুৱাখানাও আছিলে বৰ্তমান ঢকুৱাখানাখন বন্ধ হৈ আছে কিন্তু অতি সোনকালে ঢকুৱাখানাখনো অ'পেনিং হ'ব মই যদি আপোনাক সোধোঁ যে প্ৰাণজিত ট্ৰেভেলছ হয় অন্য ট্ৰেভেলছতকৈ কিয় পৃথক কিয় আপোনাৰ তাত মানুহ উঠিব বা কিয় আপোনাৰ তালৈ আপুনি গ্ৰাহকসকল সন্মুখীন হ'ব কি কথা আছে যে প্ৰাণজিত ট্ৰেভেলছত আছে যিটো বেলেগত নাই বিশেষকৈ মই মানে প্ৰাণজিত ট্ৰেভেলছৰ এইটোৱে বিচাৰিছোঁ 1 নম্বৰতে হ'ল মই গাড়ীখন চফা কাৰণে মানে নিট এণ্ড ক্লিন আৰু মই নিজে গাড়ীখনৰ ভিতৰত তাৰ মাজতো মোক কেতিয়াবা অসন্তুষ্ট হয় যাত্ৰীৰ অসুবিধা হয় কিন্তু তাৰ মাজত যিমান 90% মই নিজেই চেষ্টা কৰোঁ যে গাড়ীখন কিমান ক্লিনলি ৰাখিব পাৰোঁ যদি কিবা কাৰণত পৰ্দাখনেই লেতেৰা আছে আমি যেনেকৈ ঘৰত এখন পৰ্দা লেতেৰা হ'লে যেনেকৈ চাফা কৰিবৰ কাৰণে চেষ্টা কৰোঁ সেই বিষয়ে মই নিজে আপোনাৰ গুৱাহাটীত চেষ্টা কৰোঁ লখিমপুৰত যিহেতু নহয়
তেনেকুৱা পাৰ্কিং স্পেচ নাই, যিহেতু গুৱাহাটীত মোৰ নিজৰ পাৰ্কিং স্পেচ STC পৰা লোৱা আছে, সেইকাৰণে মই নিজেই এইটো বস্তু চাওঁ। তাৰ মাজতো ধৰক অসুবিধা থাকিব পাৰে, কিন্তু যিমানখিনিলৈকে পাওঁ 90% মানে চিয়'ৰ যে মই চাফাটোহে বেছি গুৰুত্ব দিওঁ। একচুৱেলি শুনিবলৈ বেয়া হয় কাউণ্টাৰ, কিন্তু এতিয়া আমাৰ অসমত এটা কাউণ্টাৰ বিজনেছটো খুবেই মানে বৰ দুখজনক হৈছে, যিহেতু বহিৰাজ্যৰ পৰা সেই ৰেড বাছ বুলি এটা এপ ওলাই পেলাই আমাৰ গোটেই কাউণ্টাৰ নিবনুৱাখিনিকে আমাৰ হেৰি কৰিছে। কিন্তু অসমত এটা কাউণ্টাৰত 5টা ফেমিলি চলি আছে। যিহেতু আমি গাড়ীখন লৈছোঁ, আমাৰ প্ৰফিট, আমি অনলাইন বুক কৰিলে আমাৰ প্ৰফিট, কিন্তু সেই 5জন ল'ৰাৰ ফেমিলিটো কেনেকৈ চলিব সেইটো আমাৰ লগতেই জড়িত হয়। যিহেতু মই নিজেই সেনেকুৱা পৰ্যায়ৰ পৰা আহোঁ, যিহেতু মই লখিমপুৰত আজিলৈকে সেই বস্তুটো জীয়াই ৰাখিছোঁ যে লখিমপুৰ কাউণ্টাৰৰ মানুহখিনিক কমচে কম সুবিধাকণ দি আছোঁ। এতিয়া বাহিৰৰ এপছখিনিয়ে বহুত দিগদাৰ কৰিছে, মানে আমাৰ বিশেষকৈ আমাৰ হেৰি ক্ষেত্ৰত নিবনুৱা সমস্যা। হয়, বাহিৰৰ এপছখিনিয়ে আমাক সুবিধা কৰিছে যে আমাৰ গাড়ীখন নিশ্চিন্ত মনে বুক হয়, কিন্তু সেইটোৱে আমাৰ ছাকচেছ বুলি আমি কেতিয়াও নাভাবোঁ। কিয় আমাক লৈ 5টা পৰিয়ালৰ ফেমিলিৰ ল'ৰা ছোৱালীয়ে আশা কৰি আছে যে দেউতাই কাউণ্টাৰত কৰে, তেওঁ আমালৈ কিবা আনিব। যদি তেওঁ এপছতে টিকেট বুকিং হয়, তেওঁ ক'ৰ পৰা কি পাব? তো আৰু এটা কথা যদি মই আপোনাক সুধোঁ যে আপুনি এটা 700 টকাত আৰম্ভ কৰিছিল নিজৰ জীৱন, হয়, ব্যৱসায়িক জীৱন, তো আপুনি আগবাঢ়ি গুচি গ'ল। হয়, জীৱনটো আপুনি যিটো কটালে, তাৰ পৰা আপোনাৰ কি অভিজ্ঞতা হৈছে? আপুনি কোনকেইটা কথা ক'ব উঠি অহা প্ৰজন্মক, যে কোনবোৰ সমস্যাৰ সন্মুখত আপুনি থিয় হৈছিলে পুৰা বল্ডলি, বা কোনকেইটা বস্তু জীৱনত লাগিব এনেধৰণে এটা প্ৰতিষ্ঠান গঢ় দিবলৈ বা নিজক ছাকচেছফুল হিচাপে প্ৰতিপন্ন কৰিবলৈ? সাহসটো লাগিব, নম্বৰতে সাহস। যিহেতু এতিয়া বহুতে গাড়ী এখন ল'ব গ'লে 40 লাখ ল'ব গ'লে ক'ব যে মোৰ 35 লাখ টকাই বেংকৰ লোন থাকে। এইটো মনত নানিব যে মই বেংকৰ লোনটো কেনেকৈ মাৰিম। এনেকুৱা হ'ব লাগে যে মই লোনটো মাৰিব পাৰিবই লাগিব, যে গাড়ীখনত আপুনি লৈছে, গাড়ীখনৰ মালিক বুলি কেতিয়াও নাথাকিব। মই মোৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰোঁ যে গাড়ীখনৰ মালিক নহয়, সেই দিনটো ধৰি আপুনি যেতিয়ালৈকে লোন থাকে গাড়ীখনৰ কৰ্মচাৰী হিচাপে থাকক, আৰু সাধাৰণ মানুহৰ লগত গোটেই মানুহখিনিৰ লগত সোমাই পৰক, তেতিয়া আপুনি দেখিব যে আপোনাক অট'মেটিকলি আগুৱাই লৈ গৈ আছে। সেইটোৱে মূল কথা। সাহসটোৱে মেইন। সাহস থাকিলে, সাহস ওপৰত আৰু নিজৰ বিশ্বাস, যোনটো বিশ্বাস হয়, বিশ্বাসটো ৰাখিবই লাগিব। যদি আপুনি দুদিনা, মোৰ যেনেকুৱা প্ৰথম অৱস্থাত ধৰক গাড়ী মেকানিকেল প্ৰব্লেম হৈছে, যদি মই সেই মুহূৰ্ততে 1,80,000 বুলি কৈ পাৰিলে যে মই পিছুৱাই আহিলোঁ হয়, মোক ভগৱানে টেষ্ট কৰিবও পাৰে যে তোমাক গাড়ীখন ল'ব দিছোঁ, তুমি কি কৰিছা। কিন্তু মই কেতিয়াও মানে পিছেদি অহা নাই যে মই যে ভয় লাগিব কিবা কৰিব, কৰিছিলোঁ, সাহস কৰিছোঁ। তেনেকৈ মই 2013লৈকে পুৰণা গাড়ী চলাই মই বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ, কিন্তু মই ভাগি পৰা নাছিলোঁ। তো মই এই কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা, এতিয়া আপুনি কিমান মানে গোটেই বছৰটো, যদি আপোনাৰ অসুবিধা নহয় আপুনি ক'ব পাৰে, গোটেই বছৰটো আপোনালোকৰ কোম্পেনীয়ে কিমান টকালৈকে আপোনালোকে টাৰ্ণ অভাৰ কৰিব পৰা হৈছে? একচুৱেলি টাৰ্ণ অভাৰটো হিচাপত মই ক'ব বিচৰা নাই, মানে যিহেতু টাৰ্ণ অভাৰৰ লগত মোৰ ইমানেই হেৰি নহয়। মোৰ এইম এটাই, মই বিজনেছটো আগুৱাই নিবৰ কাৰণে। মই কিমান প্ৰফিট হৈছে নাজানো, মোৰ যদি মন গৈছে, মই আজি 2 মাহৰ পিছত যদি মোক নতুন গাড়ী এখন ল'ব গৈছে, মোৰ পইচা আছে, মই নতুন গাড়ীখন ইনভেষ্ট কৰিছোঁ। যিহেতু মই বিজনেছটো আগুৱাই লৈ গ'লে মোৰ লগত 50টা পৰিয়াল চলি আছে, মোক নালাগে বেছি পইচা, কিন্তু মোৰ লগত 50টা পৰিয়াল চলি আছে যে সেই আশীৰ্বাদটোৱে বহুত যথেষ্ট। কাৰণ তেওঁলোকে এইটো নাভাবিব যে তেওঁলোকে গাড়ী এখন চলাই আছে যে মোক কিবা এটাত কোৱা নাই, গাড়ীখন চলাইছে পইচা পাইছে নহয়, তেওঁলোকৰ এটা আশীৰ্বাদ আছে। তেওঁলোকক যিহেতু মই চলাই নিব পাৰিছোঁ, সেইটোৱে মোৰ কাৰণে আশীৰ্বাদ। আৰু মই বিচাৰিছোঁ মই কোনো ইনকাম ধৰক, টাৰ্ণ অভাৰটো হয়, টাৰ্ণ অভাৰ নহ'লেনো মই এখন গাড়ী এনেকৈ বহাই মই আজি 14খন কৰিব কেতিয়াও নোৱাৰোঁ। আৰু মই বিশেষকৈ 16 চনৰ পৰাহে মই নতুন গাড়ী আৰম্ভ কৰিছোঁ, তাৰ আগলৈকে মই আপোনাৰ পুৰণা গাড়ীতে থাকিলোঁ। 16 চনৰ পৰাই যিহেতু মই প্ৰাইভেট ফাইনেন্সৰ পৰা প্ৰথম ল'লোঁ, প্ৰাইভেট ফাইনেন্সৰ পৰা লৈ মই বেংকলৈ ডাইভাৰ্ট হ'লোঁ। আপুনি 9 চনৰ পৰা পুৰণা গাড়ীতে আছিল? 9 চনৰ পৰা 16 চনলৈকে মই পুৰণা গাড়ীতে আছিলোঁ। পুৰণা গাড়ী আছিলে আপোনাৰ লগত? তেতিয়া আপোনাৰ 6খনমান আছিলে। চব ছেকেণ্ড হেণ্ড গাড়ী? হয়। কিন্তু তাৰে এতিয়া এখন গাড়ীও নাই, অকল মানে জাষ্ট মোৰ যোনখনে আৰম্ভণি কৰিছিলে সেই গাড়ীখনৰ পাৰ্মিট শেষ হ'ল কাৰণেও তথাপি মই সেই গাড়ীখন স্মৃতি হিচাপে এতিয়াও মোৰ পাৰ্কিঙত সজীৱ হৈ আছে। হয়। আপোনাৰ জীৱনত অহা চবতকৈ ডাঙৰ চেলেঞ্জটো থাকেই। আৰু আমাৰ অসমত এটাই বস্তুৱেই বেয়া, অসমীয়াই কিবা এটা কৰিলে বহুত আহি পৰে। মই এইটোৱে সকলোকে অনুৰোধ কৰোঁ যে কাৰোবাক হিংসা নকৰি সেই পথটো অনুসৰণ কৰি আগুৱাই যাওক। কাৰণ চবকে চবেই ওপৰৰ পৰা চাই আছে, কাৰণ আমি কোনো ধৰণৰ কোনো ভবা নাই যে আমি কিবা এটা মানে হেৰি কৰিম। কিন্তু মই যদি কৰি আছোঁ, মোৰ পিছত কোনোবাই এখন গাড়ী লগাইছে, সেইটো এটা কম্পিটিশ্যন নহয়।
সদায় আলোচনাৰ মাধ্যমে আমি অসমীয়াক মিলি পেলাই যদি আমি বিজনেছ কৰোঁ অসমত আৰু বেলেগ জেগাৰ পৰা আহি কোনো বিজনেছ কৰিব নোৱাৰে কিন্তু এইটো আমাৰ ক্ষেত্ৰত অসমীয়া মানুহৰ ক্ষেত্ৰত আমাৰ এইটো বহুত অসুবিধাৰ সন্মুখীন আৰু ধন্যবাদ জনালোঁ আপুনি এক দীঘল যাত্ৰা কৰিছে আৰু যোৰহাটৰ পৰা এটা কাউণ্টাৰৰ পৰা আহি আজি আপুনি ট্ৰেভেলছৰ আপুনি যিহেতু মালিক বা স্বত্বাধিকাৰী আপোনাৰ লগত বহু সংখ্যক কৰ্মচাৰী আপুনি কৰিব বিচাৰিছে বিশেষ কথা কিবা থাকি গ'ল নেকি যিটো আপুনি ভাবে যে কোৱা প্ৰয়োজন আছে বিশেষ কথা একো নাই কিন্তু মই আজিও মামাৰ ওচৰত চিৰকৃতজ্ঞ কাৰণ মামাৰ অৰিহণা নহ'লে মই মানে ডাঙৰ মামাকে আজিও মই মামাক মানে মামাৰ কিবা এটা অসুবিধা হ'লেও মই মামাৰ ওচৰত গৈ হাজিৰ হওঁ মই যে এইটো নহয় যে যোনে মোক মানে এই জেগালৈ আনিলে সেই মানুহজনক মই কেতিয়াও জীৱনত নাপাওঁ মই যদি কিবা কাৰণত পাহৰিও যাওঁ ভগৱানে মোক সেইটো চকু মানে দেখুৱাই দিয়ে যেন আপুনি সেইজনৰ ওচৰলৈ আকৌ যাওক কিন্তু মই পাহৰিব চেষ্টাটো নকৰোঁ কিন্তু ভৱিষ্যতেও যদি কিবা কাৰণত মই তেখেতৰ ওচৰত মানে কিবা দুখ কৰোঁ সেইটো যেন মোক আঙুলিয়াই দিয়ে এতিয়া কৰোণা কাল গ'ল হয় বহুত চেলেঞ্জ এইবোৰ ডাঙৰ চেলেঞ্জ আপোনাৰ সন্মুখত আছে হয় কেতিয়াবা এনেকুৱা লাগে নেকি যে বিজনেছটোত মই নোৱাৰিম পৰাজয় হ'ম এনেকুৱা মনোভাৱ আহে নেকি কেতিয়াবা জীৱনত কৰোণা কালত গোটেই ভাৰতবৰ্ষতে প্ৰব্লেম হৈছে সেইটো হিচাপে যদি মই নিজেই অসমত যদি মই নিজে কওঁ যে মোৰ বিজনেছটোৰ কাৰণে মোৰ কৰোণাৰ কাৰণে মই ভয় কৰিম সেইটো হ'লে মই মানে বহুত মানে পিছ হোৱাকৈ তাতকৈ ডাঙৰ চেলেঞ্জ মই পাৰ কৰি আহিছোঁ ধৰক কৰোণাতকৈ মোৰ বহুত আগৰ বহুত প্ৰব্লেমো মই ছল্ভ কৰি আহিছোঁ কিন্তু এইটো কৰোণা ধৰক মহামাৰী এটা ভাবি লৈছোঁ যে 2 বছৰ ভাৰতবৰ্ষৰ কাৰণেই বেয়া দিন আছিলে সেই বেয়া দিন আমি আকৌ ভাল কৰি আগুৱাই লৈ যাব পাৰোঁ সেইটোৱে আমাৰ কৰ্তব্য ধন্যবাদ জনালোঁ আৰু ইমান সাহসেৰে আপুনি আচলতে আগুৱাই গৈছে আৰু আগুৱাই যাওক আৰু মই যদি কওঁ যে প্ৰাণজিতৰ ভৱিষ্যত লক্ষ্য কি হ'ব যে প্ৰাণজিত আৰু ক'লৈ যাব পাৰে কি তেনেকুৱা ধৰণৰ কিবা পৰিকল্পনা ঠিক কৰিছে ভৱিষ্যত মোৰ লখিমপুৰৰ ৰাইজৰ এটাই মানে আজিলৈকে মানে কমপ্লেইন মানে দিহা পৰামৰ্শ দিছে মানে কমপ্লেইনো দিছে মানে যাত্ৰাৰ সময়ত এটা ভাল খানা আমি সুখাদ্য খুৱাব নোৱাৰোঁ সেইটো আমি দুখিত কাৰণ কিয় যিহেতু সেইটো আমাৰ হাতত নাই মানে সেইটো আমাৰ এজন থাৰ্ড পাৰ্টি হিচাপত দিয়া যায় আৰু থাৰ্ড পাৰ্টি হিচাপত এইটো কাৰণেই দিয়া যায় আৰু বহুতে ভাবে যে থাৰ্ড পাৰ্টিখনৰ পৰা আমি কিবা পইচা লওঁ সেইটো স্পষ্টীকৰণ মই আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি যে ক'ব গৈছে আমি কাৰো লগত কোনো ধৰণৰ লেনদেন নকৰোঁ আমাক কোনো ধৰণৰ স্পেচিয়েল আমাক পইচা নালাগে আমি জাষ্ট আমাৰ ষ্টাফখিনিয়ে খোৱা আৰু যাত্ৰীখিনি খোৱাৰ কাৰণে বিচাৰোঁ কিন্তু তাতো আমি সন্তুষ্ট কৰিব পৰা নাই কাৰণ মই যিহেতু আমাৰ অনলাইন বুকিং হয় তাত ৰেটিঙত অকল এটাই হয় খানাৰ প্ৰব্লেম গাড়ীখনত চব বস্তু ভাল পায় লাষ্টত খানাৰ কাৰণে ৰেটিংটো 1 দি থৈ গুচি যায় তেতিয়া বহুত দুখ লাগে কাৰণ যিহেতু গাড়ীখনৰ বাকী বস্তুখিনি মেইনটেইন কৰি ৰাখোঁ খানাৰ কাৰণে সেইকাৰণে ভৱিষ্যত প্ৰিপ্লেন আচলতে 2021তে আছিলে এইটো বছৰতে আছিলে ক'ভিডৰ কাৰণে 2 বছৰ পিছুৱাই গ'ল মই আমনি আৰু এইফালে বিশ্বনাথ চাৰিআলি এই দুটা জেগাতেই মই দুখন মানে হোটেল খোলাৰ কাৰণে পৰিকল্পনা মনত পুহি ৰাখিছোঁ এতিয়াও কিমান দূৰ সম্ভৱ হয় নাজানো যেতিয়া লখিমপুৰ বা ধেমাজি মানুহৰ কাৰণে মই এখন উৎসৰ্গা কৰিব পাৰিম তেতিয়াহে সেই দিনটোহে মই ছাকচেছ বুলি ভাবিম ধন্যবাদ জনালোঁ ইমানকণ সময় দিয়াৰ বাবে আপোনাৰ ব্যস্ততাৰ মাজত আৰু আশা কৰোঁ আপুনি আগবাঢ়ি যাব আমাৰ অসমীয়া এগৰাকী ভাল ব্যৱসায়ী হিচাপে নিজক প্ৰতিষ্ঠা কৰিব আৰু আশা কৰোঁ আপোনাৰ জৰিয়তে বহু যুৱ প্ৰজন্ম আগুৱাই আহিব গাড়ী ব্যৱসায় লৈ আৰু তেওঁলোকে নিজৰ ধৰণে যুঁজিব জিকিব আৰু অসমত এক নতুন প্ৰেৰণা উৎস হৈ ৰ'ব ধন্যবাদ